নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 7টো কৰিম। মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ, খুবেই এটা ইম্পৰ্টেণ্ট অধ্যায়। চ' এইটো পাঠ তোমালোকৰ শিক্ষকে নিশ্চয়কৈ কৰাই দিছে, খুবেই ধুনীয়া। আমাৰ অতীতৰ বিষয়ে ইয়াত ধুনীয়াকৈ উল্লেখ আছে। চ' তোমালোকে চাবা পেজ নম্বৰ ফাৰ্ষ্ট আমাক অনুশীলনী যিটো দি আছে, অনুশীলনী পেজ নম্বৰ 68 দি আছে। এনেকৈ আমাক তিনিটা অনুশীলনী দি আছে, অনুশীলনী 1, অনুশীলনী 2, অনুশীলনী 3। আৰু ভাবি ওলোৱা প্ৰশ্ন দিছে, এক্সট্ৰা প্ৰশ্ন আছে। চ' সেইখিনিও মই ধুনীয়াকৈ কৰিম আৰু পাঠৰ ভিতৰৰ প্ৰশ্ন তোমালোকক বনাই দিয়ে পৰীক্ষাত, সেইখিনিও ধুনীয়াকৈ তোমালোকক মই সলিউশ্যন কৰাই দিম, উত্তৰ কৰাই দিম। তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে? আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' প্ৰথমত মই এইবিলাক জেৰক্স কৰি আনিছোঁ কিতাপৰ পৰা, যিহেতু বহুত দগাদগি কৰিব লাগে, গতিকে কিতাপ নষ্ট হৈ যায়, সেইকাৰণে জেৰক্স কৰি লৈ আহিছোঁ। চ' পাঠটোৰ নাম হৈছে মধ্যযুগীয় ভাৰতৰ প্ৰাদেশিক ৰাজ্যবোৰ। গতিকে যিবিলাক প্ৰাদেশিক হৈছে ৰাজ্য, অৰ্থাৎ ৰাজ্য যিবিলাক স্বীকৃতি পাইছে সেইবিলাকৰ ৰাজ্যৰ বিষয়ে দিয়া আছে, ঠিক আছে? চ' অনুশীলনী 1ত তোমালোকে চাবা প্ৰশ্নবিলাকৰ উত্তৰ পাঠৰ পৰা মই দি দিছোঁ। যেনেকুৱা ফাৰ্ষ্ট প্ৰশ্ন, যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অনুশীলনী 1ৰ ক নম্বৰ প্ৰশ্ন দিছে যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন? এই কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন তোমালোকে এই পাঠটোৰ আৰম্ভণিতে য'ত আছে, প্ৰথম পেজতে, পেজ নম্বৰ 64ত, 64 পেজতে চাব পাৰিবা। ইয়াত লিখা আছে যে কাশ্মীৰৰ আটাইতকৈ শক্তিশালী ৰজা আছিল জৈন উল আবেদিন, ঠিক আছে? চ' যিকি নহওক প্ৰশ্নটোৰ উত্তৰ এনেদৰে কৰিবা, যিহেতু প্ৰশ্নটো দি আছে যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন কোন, আমি উত্তৰ কৰিম যে কাশ্মীৰত শাসন কৰা আটাইতকৈ শক্তিশালী ৰজাজন আছিল জৈনুল আবেদিন, ঠিক আছে? আৰু এনচাৰটো মই ইয়াৰ পৰাই বনাই দিছোঁ। নেক্সট প্ৰশ্ন যেনেদৰে দিয়া আছে যে কোনজন মোগল সম্ৰাটে কাশ্মীৰক মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল? আমি উত্তৰ কৰিম যে মোগল সম্ৰাট আকবৰে কাশ্মীৰক মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। চ' গতিকে এইটো আমি এনচাৰ ক'ত পাম? তোমালোকে চাবা, ইয়াৰ এনচাৰটো তোমালোকে নেক্সট পেজত যাবা, পেজ নম্বৰ 65ত চাবা, 65 পেজত চাবা যে 1585 খ্ৰীষ্টাব্দত আকবৰে কাশ্মীৰ ৰাজ্যখন মোগল সাম্ৰাজ্যৰ অধীনলৈ আনিছিল। চ' এনচাৰটো কেনেকৈ লিখিব লাগে মই অলৰেডি দেখাই দিছোঁ, ঠিক আছে? তাৰপিছত যেনেকুৱা আমাক গ নম্বৰ প্ৰশ্ন দিছে যে বিখ্যাত হলদিঘাট যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল? এইটো অনুশীলনী 1ৰে প্ৰশ্ন। চ' তোমালোকে পৃষ্ঠা নম্বৰ 65 চাবা যে জানো আহা আমাক দিছে, ইয়াত আমাক হলদিঘাটৰ যুদ্ধৰ কথা উল্লেখ আছে। চ' হলদিঘাটৰ যুদ্ধ মহাৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত হৈছিলে, আৰু যি খানুৱা যুদ্ধ আছে এইটোত বাবৰ আৰু মহাৰাণাৰ সংঘৰ লগত হৈছিলে, য'ত বাবৰ জয়ী হৈছিলে। ঠিক একেদৰে নেক্সট যিটো মোগল সাম্ৰাজ্য আৰু মেৱাৰৰ মাজত যে হলদিঘাটৰ যুদ্ধ মহাৰাণা প্ৰতাপে পৰাজিত হৈছিল আৰু আকবৰে বিজয়ী লাভ কৰিছিলে। চ' আমি গ নম্বৰটোৰ উত্তৰ এনেদৰে কৰিম যে বিখ্যাত হলদিঘাট যুদ্ধ মেৱাৰৰ ৰজা মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ মাজত হৈছিল, ঠিক আছে? বুজি পালা? নেক্সট তোমালোকে চাবা, গ নম্বৰ প্ৰশ্ন দি আছে যে জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন? চ' জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা কোন? চ' আমি উত্তৰ কৰিম যে চুলতান ইব্ৰাহিম শ্বাহ জৌনপুৰ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা। চ' এইটোৰ এনচাৰৰ কাৰণে তোমালোকে জৌনপুৰ ক'ত আছে এইটো চাবা, তোমালোকে চাবা পৃষ্ঠা নং 66 চাবা, জৌনপুৰৰ বিষয়ে ইয়াত দিয়া আছে। চ' জৌনপুৰৰ সৰ্বশ্ৰেষ্ঠ ৰজা ইয়াত ধুনীয়াকৈ তোমালোকে চাই পাৰিবা। আমি কি লিখিলোঁ এনচাৰটো, যে চুলতান ইব্ৰাহিম শ্বাহ আছিল জৌনপুৰৰ শ্ৰেষ্ঠ ৰজা। গতিকে ইয়াত চাবা যে এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা, এই বংশ মানে এই জৌনপুৰকে বুজাইছে। গতিকে এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল চুলতান ইব্ৰাহিম শ্বাহ। গতিকে জৌনপুৰ ৰাজবংশৰ যিটো সৰ্বশ্ৰেষ্ঠ ৰজা, সেইকাৰণে আমি এনচাৰ কৰিছোঁ চুলতান ইব্ৰাহিম শ্বাহ, ঠিক আছে? এনেকৈ আমাক এনচাৰখিনি কৰিব লাগিব, বুজি পাইছেনে? এইটো হৈছে জৌনপুৰ ৰাজ্য, জৌনপুৰ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল চুলতান ইব্ৰাহিম শ্বাহ, ঠিক আছে? এতিয়া নেক্সট প্ৰশ্ন তোমালোকে চাবা, 9 নম্বৰ প্ৰশ্ন দিছে যে সাৰ্কি স্থাপত্য শৈলী বুলিলে কি বুজা? গতিকে সাৰ্কি স্থাপত্য শৈলী, গতিকে এইটোৰ এনচাৰ তোমালোকে চাব পাৰিবা। ইয়াত সাৰ্কি স্থাপত্য শৈলীৰ বিষয়ে দিয়া আছে। সাৰ্কি স্থাপত্য শৈলী কি হয়? সাৰ্কি ৰাজবংশৰ এটা নিৰ্দিষ্ট শৈলী হয়, যেনেকুৱা আতালা মছজিদ, লাল দৰৱাজা মছজিদ, এইবিলাক হৈছে যে লাল দৰৱাজা মছজিদ সাৰ্কি স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন, ঠিক আছে? যি কি নহওক আমি 9 নম্বৰ প্ৰশ্নটোৰ কাৰণে উত্তৰ কৰিম এনেদৰে যে সাৰ্কি ৰাজবংশৰ স্থাপত্য শৈলীক সাৰ্কি স্থাপত্য শৈলী বোলা হয়, যেনে লাল দৰৱাজা মছজিদ সাৰ্কি স্থাপত্য শৈলীৰ উৎকৃষ্ট নিদৰ্শন, ঠিক আছে? তাৰপিছত নেক্সট 6 নম্বৰ প্ৰশ্ন দিছে যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল?
চ' গতিকে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন আছিল এইটো প্ৰশ্ন দিছে। চ' সেইটোৰ কাৰণে আমাক গুজৰাট ক'ত আছে সেইটো চাব লাগিব। চ' ইয়াত চাবা গুজৰাটৰ বিষয়ে দিয়া আছে পেজ নম্বৰ 67 66 পেজত। চ' ইয়াত আমি চাব পাৰিম যে শক্তিশালী ৰজা কোন আছিলে। ইয়াত চাবা লিখা আছে যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজা আছিল মহমুদ বাঘাৰা। ঠিক আছে। চ' আমি সেইকাৰণে 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিম যে গুজৰাটৰ আটাইতকৈ শক্তিশালী ৰজাজন আছিল মহমুদ বাঘাৰা। বাছ হৈ গ'ল। বুজি পালা? এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা অনুশীলনী 1ত কৈছে যে মালবত শাসন কৰা ৰাজবংশ দুটাৰ নাম কি? আমি উত্তৰ কৰিম মালবত শাসন কৰা ৰাজবংশ দুটাৰ নাম হৈছে ঘড়ী আৰু খালজী। চ' এইটো এনচাৰ তোমালোকে ক'ত পাবা? যে মালভ ক'ত আছে, মালভৰ বিষয়ে ক'ত আছে নেক্সট পেজত চাবা যে ইয়াত মালভৰ বিষয়ে দিয়া আছে পেজ নম্বৰ 68ত 68 পেজত। চ' ইয়াত চাবা যে ঘড়ী আৰু খালজী নামৰ দুটা ৰাজবংশই মালভত শাসন কৰিছিল। সেইকাৰণে আমি এনচাৰটো লিখিছোঁ ঘড়ী আৰু খালজী। ঠিক আছে। চ' এনেকৈ মুঠতে সকলো প্ৰশ্ন উত্তৰ এই অনুশীলনীৰ যিমানখিনি আছে মই ওপৰৰ পৰা বনাই দিছোঁ। তাৰপিছত 2 নম্বৰ যেনেকুৱা দিছে, ঠিক আছে 6লৈকে কৰিলোঁ। এতিয়া 2 নম্বৰটো দিছে যে জয়নুল আবেদিনে কাশ্মীৰত কৰা 3টা পৰ্জা হৈতেশী কামৰ বিষয়ে উল্লেখ কৰা। গতিকে এইটো অকণমান বনাই লিখিব লাগিব। কিতাপৰ পৰাই দিছোঁ। তেওঁ যেনেকুৱা পৰ্জাৰ বাবে বহুতো শিল্প উদ্যোগ, কৃষিৰ কাৰণে বহুতো সামগ্ৰী, দলং বনাই দিছিলে জয়নুল আবেদিনে। কাশ্মীৰত প্ৰথমখন দলং জয়নুল আবেদিনে বনাইছিলে। চ' গতিকে এইটোৰ কাৰণে আমি টাইপিং আকাৰে এনচাৰখিনি অকণমান বনাই লিখিব লাগিব। তো তোমালোকে এতিয়া 2 নম্বৰৰ উত্তৰটো চাই লোৱা। 2 নম্বৰ প্ৰশ্ন দিছে যে জয়নুল আবেদিনে কাশ্মীৰত কৰা 3টা পৰ্জা হৈতেশী কামৰ বিষয়ে উল্লেখ কৰা। চ' পৰ্জাৰ বাবে কি কি কাম কৰিছিল তাৰমানে। চ' আমি উত্তৰ কৰিম যে জয়নুল আবেদিনে পৰ্জা হৈতেশী কাম বহুতো কৰিছে। তেওঁ পৰ্জাৰ বাবে উমাল কাপোৰৰ শিল্প, দলিচা বয়ন শিল্প, কাঠত কটা শিল্প, শিলত কটা ভাস্কৰ্য আদিক উৎসাহিত কৰিছিল। তাৰপিছত লিখিম যে কৃষিৰ বিকাশৰ বাবে তেওঁ পাহাৰীয়া নদীত কেইবাটাও বান্ধ দি জলসিঞ্চনৰ ব্যৱস্থা কৰিছিল। আৰু 3 নম্বৰটো লিখিম পৰ্জা হৈতেশী কামৰ ভিতৰত যে কাশ্মীৰৰ প্ৰথমখন কাঠৰ দলং তেওঁৱেই নিৰ্মাণ কৰিছিল। এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে গুজৰাট ৰাজ্যখন অৰ্থনৈতিকভাৱে কিয় সবল আছিল? আমি উত্তৰ কৰিম যে গুজৰাট ৰাজ্যখন অৰ্থনৈতিকভাৱে বহুতো কাৰণত সবল আছিল। গুজৰাট আগৰে পৰাই ব্যৱসায়িক দিশত আগবঢ়া আছিল। ই মধ্যযুগৰ ভাৰতৰ এখন সমৃদ্ধিশালী ৰাজ্য আছিল। উন্নতমানৰ হস্তশিল্প, সুচল সামুদ্ৰিক বন্দৰ আৰু পলসুৱা ভূমিয়ে গুজৰাটক আন ৰাজ্যবোৰতকৈ অৰ্থনৈতিকভাৱে আগবঢ়াত সহায় কৰিছিল। ঠিক আছে। অনুশীলনী 1ৰ আমি আটাইকেইটা প্ৰশ্নৰ উত্তৰ কৰিলোঁ। এতিয়া নেক্সট তোমালোকে চাব পাৰিবা অনুশীলনী আমাক 2 দিয়া আছে। অনুশীলনী 2টো আছে পেজ নম্বৰ 71ত। তো যেনেকুৱা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ কোন প্ৰান্তত অৱস্থিত? তো তোমালোকে চাব পাৰিবা পৃষ্ঠা নং 70ত দিয়া আছে। পৃষ্ঠা নং তোমালোকে চাব পাৰিবা 69ত আছে। 69ত আছে বিজয়নগৰ সাম্ৰাজ্যৰ বিষয়ে। চ' বিজয়নগৰ সাম্ৰাজ্যটো চাবা যে কেৰেলা আৰু তামিলনাডুৰ অধিকাংশলৈ বিস্তাৰিত আছিল। বৰ্তমানৰ কেৰেলা আৰু তামিলনাডুৰ অধিকাংশলৈ বিস্তাৰ আছিল, অৰ্থাৎ দক্ষিণ ভাৰতৰ কথা কৈছে। ঠিক আছে। গতিকে তাৰমানে বিজয়নগৰ সাম্ৰাজ্য দক্ষিণ ভাৰতত আছে, কাৰণ দক্ষিণ ভাৰতত আছে কেৰেলা, তামিলনাডু সেইবিলাক। ঠিক আছে। চ' গতিকে আমি এইটোৰ কাৰণে উত্তৰ কৰিম যে বিজয়নগৰ সাম্ৰাজ্য ভাৰতৰ দক্ষিণ প্ৰান্তত অৱস্থিত। ঠিক আছে। তাৰপিছত আমি নেক্সট আমাক প্ৰশ্ন দিছে খ নম্বৰ। চ' আমি এতিয়া খৰ পৰা টাইপিং আকাৰে চাই লওঁ। সকলোখিনি তোমালোকে কিতাপত চাবা, কিতাপৰ পৰাই দিয়া হৈছে। ঠিক আছে। গতিকে সেইখিনিলৈ টেনশ্যন নকৰিবা একেবাৰে যে এনচাৰবিলাক ক'ত পালে ছাৰে। গতিকে তোমালোকৰ ছাৰে অৰ্থাৎ মই কিতাপৰ পৰাই এনচাৰখিনি ওলাই তোমালোকক ধুনীয়াকৈ বনাই দিছোঁ। বুজি পাইছা? খ নম্বৰ প্ৰশ্ন দিছে আমাক যে বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰা ৰাজবংশ কেইটা কি কি? আমি উত্তৰ কৰিম যে সংগম, চালুভা, তুলুভা আৰু আৰভিডু নামেৰে 4টা ৰাজবংশই বিজয়নগৰ সাম্ৰাজ্যত শাসন কৰিছিল। গ নম্বৰ প্ৰশ্ন দিছে অনুশীলনী 2ৰ যে অমুক্ত মাল্যদা কোনে ৰচনা কৰিছিল? গতিকে অমুক্ত মাল্যদা কোনে ৰচনা কৰিছিল? আমি উত্তৰ কৰিম অমুক্ত মাল্যদা ৰজা কৃষ্ণদেৱ ৰায়ে ৰচনা কৰিছিল। ঘ নম্বৰ প্ৰশ্ন যে হাজাৰা ৰামস্বামী মন্দিৰ ক'ত অৱস্থিত? আমি উত্তৰ কৰিম হাজাৰা ৰামস্বামী মন্দিৰ কৰ্ণাটকত অৱস্থিত।
সো এইবিলাকৰ এনসাৰ মই ভিডিঅ'টোৰ শেষত দেখাই দিম যে কিতাপৰ ক'ত আছে ঠিক আছে সো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাবা বাৰু আৰু এতিয়ালৈকে ভিডিঅ'টো লাইক নকৰিলে লাইক কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'বা ঠিক আছে নেক্সট 19 নম্বৰ প্ৰশ্ন দিছে যে গুলবৰ্গা কোনখন ৰাজ্যৰ ৰাজধানী আছিল আমি উত্তৰ কৰিম গুলবৰ্গা বাহমনি ৰাজ্যৰ ৰাজধানী আছিল এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন দিছে যে কৃষ্ণদেৱ ৰায়ৰ ৰাজত্বকালত কেনেদৰে বিজয়নগৰ সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল আমি উত্তৰ কৰিম যে বিজয়নগৰ সাম্ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কৃষ্ণদেৱ ৰায় তেওঁৰ ৰাজত্বকালত এই সাম্ৰাজ্য উন্নতিৰ শিখৰত উপনীত হৈছিল তাৰপিছত লিখিম যে ডমিনিগো পিছ আৰু ডাৰ্টে বাৰবোছাই নিজৰ টকাত তেওঁৰ সুশাসন সামৰিক শক্তি আদিৰ বিষয়ে উল্লেখ কৰি থৈ গৈছে তাৰপিছত লিখিম যে প্ৰশাসনিক ক্ষেত্ৰত কৃষ্ণদেৱ ৰায়ে মন্ত্ৰী বিষয়াসকলৰ স্বেচ্ছাচাৰিতা দমন কৰিছিল তেওঁ প্ৰধানমন্ত্ৰী টিম্বাৰুচু আৰু উপদেষ্টা তেনালী ৰামকৃষ্ণনৰ সহযোগত বিজয়নগৰক সেই সময়ৰ সমৃদ্ধিশালী সাম্ৰাজ্যৰূপে গঢ়ি তুলিছিল তাৰপিছত লাষ্টত দিম যে তেওঁ অধিক ৰাজ্য জয় কৰাতকৈ প্ৰজাৰ জীৱনশৈলীৰ বিকাশ আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল সেইকাৰণে তেওঁ কি হৈছে বহুতো উন্নতি শিখৰত উপনীত হৈছিল এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে বাহমনিসকল কাৰ লগত আৰু কিয় সঘনাই সংঘাতত লিপ্ত হৈছিল আমি উত্তৰ কৰিম বাহমনিসকল সঘনাই বিজয়নগৰৰ লগত সংঘাতত লিপ্ত হৈছিল এই সংঘাতৰ মূল কাৰণ আছিল বাণিজ্যিক স্বাৰ্থ আৰু ৰাজ্যৰ সুৰক্ষা 4 নম্বৰ প্ৰশ্ন দিছে যে মহম্মদ গবন নামৰ বিষয়াজনক কাৰ অভিভাৱক হিচাপে আৰু কিয় ৰাজকাৰ্য পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰা হৈছিল আমি উত্তৰ কৰিম যে তৃতীয় মহম্মদ শ্বাহে মাত্ৰ 9 বছৰ বয়সতে বাহমনি ৰাজ্যৰ সিংহাসনত আৰোহণ কৰিছিল তেওঁ নাবালক হোৱাৰ বাবে মহম্মদ গবন নামৰ বিষয়া এজনে তেওঁৰ অভিভাৱক হিচাপে ৰাজকাৰ্য পৰিচালনা কৰিছিল তেওঁৰ নেতৃত্বত বাহমনি ৰাজ্য অতি শক্তিশালী হৈ উঠিছিল অনুশীলনী 2 আমি ধুনীয়াকৈ সলিউশন কৰিলোঁ এনসাৰ কৰিলোঁ এতিয়া নেক্সট তোমালোকে চাবা নেক্সট পেজ চাবা পৃষ্ঠা নং 73 আছে প্ৰশ্ন অনুশীলনী 3 গতিকে অনুশীলনী 3 আমি এতিয়া ধুনীয়াকৈ এনসাৰখিনি কৰি লওঁ উত্তৰখিনি কৰি লওঁ অনুশীলনী 3 দিয়া আছে আমাক পৃষ্ঠা নং 73 1 নম্বৰৰ বিলাক কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন দিছে যে বংগলৈ কোন কোন দেশৰ ভ্ৰমণকাৰী আহিছিল আমি উত্তৰ কৰিম বংগলৈ ইউৰোপ আৰু চীনৰ ভ্ৰমণকাৰী আহিছিল ঠিক আছে ইউৰোপীয় আৰু চীনা লোকসকল আহিছিল সেইকাৰণে আমি উত্তৰটো কৰিম বংগলৈ ইউৰোপ আৰু চীনৰ ভ্ৰমণকাৰী আহিছিল খ নম্বৰ প্ৰশ্ন যে কোনটো ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল আমি উত্তৰ কৰিম যে হুছেইন শাহ ৰাজবংশৰ দিনত পৰ্তুগীজসকলে বংগত কাৰখানা স্থাপন কৰিছিল ঠিক আছে নেক্সট গ নম্বৰ প্ৰশ্ন যে উৰিষ্যাৰ শক্তিশালী ৰাজবংশটো কি আছিল আমি উত্তৰ কৰিম যে গজপতি ৰাজবংশ আছিল উৰিষ্যাৰ শক্তিশালী ৰাজবংশ ঘ নম্বৰ প্ৰশ্ন যে উৰিষ্যাৰ কোনখন ঠাই মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল আমি উত্তৰ কৰিম উৰিষ্যাৰ পুৰীৰ জগন্নাথ মন্দিৰ মধ্যযুগৰ ধৰ্ম আৰু সংস্কৃতিৰ কেন্দ্ৰস্থল আছিল সো যিবিলাক মই এনসাৰ দি আছে একেবাৰে 100% কিন্তু লিখিবা পৰীক্ষাত কোনো ফুল নম্বৰ পাবা এটা কিন্তু ভুল নাই খুব চালি জালি এনসাৰখিনি মই বনাই দিছোঁ একেবাৰে ভুল নাই মানে এটা উকাৰো ভুল নাই বুজি পাইছানে ধুনীয়াকৈ নোটছ বনাই ল'বা 9 নম্বৰ প্ৰশ্ন যে কমল খান খৰক কোন আছিল গতিকে আমি উত্তৰ কৰিম কমল খান খৰক আছিল খৰকসকলৰ মুখিয়া লগতে তেওঁক আকবৰে নিজৰ মঞ্চবদাৰ পাতিছিল 2 নম্বৰ প্ৰশ্ন যে উৰিষ্যা ৰাজ্যৰ পতন কিয় ঘটিছিল আমি উত্তৰ কৰিম যে চুবুৰীয়া ৰাজ্যৰ লগত সঘনাই হোৱা যুদ্ধ বিগ্ৰহৰ বাবে উৰিষ্যা ৰাজ্যৰ পতন ঘটিছিল 3 নম্বৰ প্ৰশ্ন যে জাট আৰু গণ্ডিসকল কোন আছিল তেওঁলোকে কিয় এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল আমি উত্তৰ কৰিম জাট আৰু গণ্ডিসকল আছিল ভাৰতৰ মৰুভূমি অঞ্চলৰ অঘৰী জাতি অঘৰী মানে যাৰ ঘৰ নাই এওঁলোকৰ মূল জীৱিকা আছিল চিকাৰ আৰু পশুপালন পশুৰ খাদ্যৰ সন্ধানত তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল গতিকে পশুৰ এঠাইত ঘাঁহ খালে ঘাঁহ শেষ হৈ যায় আন ঠাইলৈ যায় নতুন ঘাঁহনি ঠাইত নিজেও ফল পাহাৰ খাব পাৰে বেলেগ বেলেগ ঠাইত গ'লে বা পশু চিকাৰ কৰিব পাৰে ঠিক আছে সেইকাৰণে
তেনেকৈ ঘূৰি ফুৰিছিলে। 4 নম্বৰ প্ৰশ্ন যে মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতি কেইটাৰ নাম লিখা, তেওঁলোকৰ প্ৰধান জীৱিকা কি আছিল? আমি উত্তৰ কৰিম যে মধ্যযুগত ভাৰতত বাস কৰা অঘৰী জাতিকেইটা আছিল জাট, গদ্দী, বজাৰা আৰু গুজ্জৰসকল। আৰু তাৰপিছত লিখিম যে এওঁলোকৰ প্ৰধান জীৱিকা আছিল চিকাৰ আৰু পশুপালন। অনুশীলনী 3ৰ আমি ধুনীয়াকৈ এনচাৰখিনি কৰিলোঁ। এতিয়া নেক্সট তোমালোকে চাবা, আমাক নেক্সট দিছে যে দলগত কাৰ্য দিছে যে মহাৰাণা প্ৰতাপৰ বীৰত্বৰ কাহিনী শিক্ষকৰ সহায়ত সংগ্ৰহ কৰি শ্ৰেণীকোঠাত পাঠ কৰা। গতিকে বীৰত্বৰ কাহিনীবিলাক পঢ়িব দিছে, গতিকে এইটো এনচাৰ নালাগে পৰীক্ষাৰ কাৰণে। এইটো কৈছে যে পাঠত থকা প্ৰতিখন প্ৰাদেশিক ৰাজ্যৰ ৰাজধানীসহ এখন তালিকা প্ৰস্তুত কৰি শ্ৰেণীকোঠাৰ দেৱালত আঁৰি থোৱা। গতিকে তালিকা প্ৰস্তুত কৰিব দিছে ৰাজধানীসমূহৰ যিবিলাক প্ৰাদেশিকৰণ কৰিছে, আৰু দেৱালত আঁৰি থ'ব কৈছে শ্ৰেণীকোঠাত। ঠিক আছে, ডাঙৰ ডাঙৰ চাৰ্ট পেপাৰত লিখি আঁৰি থ'ব কৈছে। গতিকে এইটো নালাগে পৰীক্ষাৰ কাৰণে, এনে তোমালোকৰ কাৰ্য হিচাপে দিব পাৰে, নিদিলে একো কথা নাই। তাৰপিছত দিছে যে ভাবি উলিওৱা, প্ৰয়োজনত জ্যেষ্ঠজন বা শিক্ষকৰ সহায় ল'বা। যেনেকুৱা যে মধ্যযুগৰ অঘৰী জাতিবোৰে কিয় একে ঠাইতে স্থায়ীভাৱে বসবাস কৰা নাছিল। গতিকে একে ঠাইতে কিয় স্থায়ীভাৱে বসবাস কৰা নাছিলে, চ' এইটোৰ এনচাৰ তোমালোকে যি অনুশীলনী 3 পাইছা, অনুশীলনী 3ৰ 3 নম্বৰ প্ৰশ্নৰ লগত মিলিব যে জাট আৰু গণ্ডীসকল কোন আছিল, তেওঁলোকে কিয় এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। ঠিক আছে, মানে কি আগত খাদ্যৰ অভাৱত বা চিকাৰ কৰিবলৈ এঠাইৰ পৰা এঠাইলৈ কি কৰিছিলে, ভ্ৰমণ কৰিছিলে, যাৰ বাবে স্থায়ীভাৱে বসবাস কৰা নাছিল। কাৰণ এঠাইত বসবাস কৰিলে সেই ঠাইৰ পশু পক্ষী বা ফল পাহৰ এইবিলাক নোহোৱা হৈ গ'লে বেলেগ ঠাইত গৈ আকৌ বসস্থান লৈ লয়, আৰু তাৰ পৰা গুহাত থাকে বা তেনেকুৱা ধৰণৰ টেম্পৰাৰী এটা ঘৰ বনাই লয়, অস্থায়ী ঘৰ বনাই তাতে যিবিলাক বস্তু আছে পশু পক্ষী খায়, ফল পাহৰ খায়, শেষ হয় আকৌ বেলেগ ঠাইলৈ যায়। সেইকাৰণে স্থায়ীভাৱে বসবাস কৰা নাছিল। এনেকৈ লিখিব লাগিব, বুজি পাইছেনে? চ' এইটো ইমান ইম্পৰ্টেণ্ট নহয়। গতিকে যদি ইম্পৰ্টেণ্ট বুলি ভাবা, মই যিমানখিনি ক'লোঁ ভিডিঅ'টো আকৌ ৰিভাৰ্চ কৰি এইখিনি তোমালোকে লিখি লোৱা, সুবিধা হ'ব। ঠিক আছে, সেইখিনি এনচাৰ কৰিবা, হৈ যাব। আৰু পাঠৰ ভিতৰৰ প্ৰশ্ন বহুতো দৰকাৰ পৰে। ঠিক আছে, পাঠৰ ভিতৰৰ বস্তু বহুতো ইম্পৰ্টেণ্ট। যেনেকুৱা অনুশীলনী 3ৰ ওপৰত তোমালোকে চাব পাৰিবা যে আমাক প্ৰশ্ন আছিলে যে কমল খান গখৰক কোন আছিল। আমি এনচাৰ কৰিছিলোঁ কি যে কমল খান গখৰক আছিল কি গখৰক সকলৰ মুখিয়াল। আৰু এই কমল খান গখৰকক কিন্তু আকবৰে নিজৰ মঞ্চবদাৰ পাতিছিলে। এইটো ইম্পৰ্টেণ্ট, এইটো মই এনচাৰৰ লগতো মই এড কৰাই দিছিলোঁ, সেইকাৰণে ইম্পৰ্টেণ্ট কাৰণে। তাৰপিছত যিবিলাক অঘৰী জাতিৰ বিষয়ে লিখিলোঁ সেইবিলাকৰ এনচাৰ ইয়াত আছে, বা জাট, গদ্দী, বনজাৰা আৰু গুজ্জৰসকল। ঠিক আছে, বুজি পাইছা? এতিয়া তোমালোকে পৃষ্ঠা নম্বৰ 70 চাবা। পাঠৰ ভিতৰৰ প্ৰশ্ন হিচাপে মই এইখিনি দিছোঁ, কিয়নো পাঠৰ ভিতৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহে। গতিকে পৃষ্ঠা নম্বৰ 70ৰ ওপৰত চাবা তোমালোকে। আমি অলৰেডি অনুশীলনীত এনচাৰ পালোঁ, যিটো হাজাৰা ৰামস্বামী মন্দিৰ আছিলে, এইটো আছে কৰ্ণাটকত। সেইকাৰণে লিখিছে যে কৰ্ণাটকৰ হাজাৰা ৰামস্বামী মন্দিৰ, এইটো 7.11, গতিকে 7.8 হৈছে হাজাৰা ৰামস্বামী মন্দিৰ। ঠিক একেদৰে তামিলনাডুত এটা ইম্পৰ্টেণ্ট আছে যে তামিলনাডুৰ মহাবলীপুৰমত থকা ৰায়া গোপুৰম। গতিকে ৰায়া গোপুৰম কোন ৰাজ্যত আছে আহিব পাৰে প্ৰশ্ন, এনচাৰ হ'ব তামিলনাডুত। ঠিক একেদৰে যে হাম্পিৰ যিটো কমল মহল আছে, গতিকে কমল মহল ক'ত আছে, উত্তৰটো কৰিব লাগিব হাম্পিত। ঠিক আছে, গতিকে এইখিনি কিন্তু ইম্পৰ্টেণ্ট, যিখিনি বস্তু দি আছে যে ৰায়া গোপুৰমপুৰ, কমল মহল, হাতীশাল ক'ত আছিলে, গতিকে ইয়াত চাবা হাতীশাল কি, যে হাম্পিৰ হাতীশাল আদিয়ে বিজয়নগৰ সাম্ৰাজ্যৰ উৎকৃষ্ট কাৰুকাৰ্যৰ চানেকি এতিয়া বহন কৰি আছে। গতিকে হাম্পিৰ যিটো হাতীশাল আছে, হাতীশালো কিন্তু হাম্পিত আছে, আকৌ কমল মহলো হাম্পিত আছে। ঠিক আছে, ইম্পৰ্টেণ্ট এইখিনি। চ' এইখিনি এক্সট্ৰা প্ৰশ্ন হিচাপে মই দিলোঁ বাৰু। চ' যি কি নহওক আজিলৈকে ইমানে আছিলে। নেক্সট ভিডিঅ' তোমালোকৰ স্ক্ৰীনৰ ৰাইট ছাইডত দিব, নহ'লে ডেছক্ৰিপশ্যন দি আছে, তাতে ক্লিক কৰি চাব পাৰিবা। আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দি আছে, প্লে লিষ্ট গৈ তোমালোকে 1 by 1 চেপ্টাৰ চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ। নেক্সট ক্লাছত আমি চেপ্টাৰ 8টো কৰিম। আজিলৈকে আহোঁ দিয়ক, ঠিক আছে? তোমালোকে ভালে থাকিবা দেই।